ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই। আৰু এইটো এটা বস্তু চাওক, এজন মানুহেতো মানুহ মানে এজন যদি আছামী হয়, তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক, তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হয় চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLS মানে যিটো আমাৰ আইনী সাহায্যকাৰী আছে, তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ প্ৰেক্টিচ হ'ব পাৰে, এইটো কিন্তু ভালকৈ চাব, কাৰণ সৰু সৰু কথা পিছত বহুত ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এটা ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছোঁ, কেৱল মাত্ৰ নৈতিকতা বা জুবিন দাস চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। এই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে, গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে। কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে। কিন্তু কথাটো হ'ল, যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই। কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে? নিশ্চয় দিল্লীত নিব। গতিকে আমাৰ এটা CID আছে, কিন্তু আমি CBIক কিয় লৈ নগ'লোঁ? CBIক দিওঁ, CBI দিলে এটলিষ্ট তাত আমাতকৈ বেছি, ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আছামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে। আৰু যদি সুৰুঙা থাকি যায়, সেই সুৰুঙাত কিন্তু ওলাই যাব। আজি আমাৰ সুখৰ দিন নে দুখৰ দিন বাৰু, নে অসমীয়া ললিপপৰ দিন? আজি অসমীয়ালৈ এটা ললিপপৰ দিন। চাওক, আজি জুবিন গাৰ্গৰ হত্যা মৃত্যু কেনেকৈ হ'ল, চাৰ্জশ্বিট দাখিল কৰিব, মানে অনুসন্ধান নিৰ্ণায়ক পত্ৰসমূহ দাখিল কৰিব কোনে? SITয়ে কৰিব, যাক চাৰ্জশ্বিট বুলি কোৱা হয়। অনুসন্ধান আৰু তাৰ ওপৰত এটা নিৰ্ণায়ক তেওঁলোকে যি পাইছে সেইটো সংক্ষিপ্ত আগবঢ়াব। ক'ত কৰিব? আদালতত। এতিয়া কথা আহিল, আদালতত কৰিব, আৰু আদালতৰ পৰা এইটো আদালততেই থাকিব। ইহঁতকেইটা ক'লে যায় কি হয় সেইটো ইতিমধ্যে আমি জানিছোঁ, কাৰণ তেওঁ নিৰাপত্তা জনিত কাৰণত বিশেষ ঠাইলৈ তেওঁলোক স্থানান্তৰিত হ'ব। কাৰণ চাৰ্জশ্বিটখনহে দাখিল কৰিব, যিটো অলপ দিনৰ আগতেই হৈ গৈছিলে সেইটো আকৌ হ'ব। তেওঁলোকৰ নিৰাপত্তাজনিত কাৰণত অন্য বিশেষ স্থানত আকৌ ৰাখিব।
এটা মূল কথাটো আমি চিয়ৰ হৈ আছো কি জুবিন গাৰ্গক হত্যা কৰিছে শ্যাম কানু সিদ্ধাৰ্থকে আদি কৰি এই যে ছোৱালীজনীকে আদি কৰি এটা টিম আমি অকল সেয়াতে নহয় কিন্তু আমি আচলতে ডাঙৰ ৰৌবৰালি কথাও আমি অনুমান কৰি ৰাখিছো হয়তো বিয়ালিয়ে ভাজা মাছ খায় কিন্তু মাৰ পৰেগে কাৰোবাৰ এতিয়া অংকটো তেনেকুৱা হ'বগে যিকিন হওক আমি এটা ললিপপ পাম প্ৰথম কথাটো হিমন্ত বিশ্ব শৰ্মা কৌ সেদিনা কৈ গৈছে যে SITয়ে চাৰ্জশ্বিট দাখিল কৰিব কোৰ্টত কিন্তু সাধাৰণ মানুহে তাক জানিবৰ যদি ইচ্ছা নকৰে নেকি যদি কৰে কৰাসকলৰ কাৰণে এটা দায়িত্ব দিছে কি জানেনে আপোনালোকে আবেদন কৰিব লাগিব পত্ৰ দাখিল কৰিব লাগিব যে চাৰ্জশ্বিটতনো কি লিখিলে উত্তৰটো 3000 পেজৰ এখন চাৰ্জশ্বিট আপুনি আবেদনখন দিলেই আপোনাক উত্তৰটো ফককে দি দিব নেকি মানে এই যে SITয়ে যেটো অনুসন্ধান কৰি নিৰ্ণায়ক তেওঁলোকেতো দাবী কৰিব নোৱাৰে নিৰ্ণায়ক তেওঁলোকে এটা আগবঢ়াব সেইটো হয় নহয় সিদ্ধান্তটো কোনে ল'ব কোৰ্টত ল'ব হাকিমে ল'ব তে আপোনালোক কোনোবাই আবেদনখন কৰিলে কোৰ্টৰ পৰা আপোনাক কি দি দিব এই 3000 পেজৰ হেখন দি দিব নেকি গোটেইখন যে এখন খলৌমলৌখন নে SITয়ে কি নিৰ্ণায়ক মীমাংসা এটা দি পঠিয়াইছে সিদ্ধান্ত এটা হেতু দি দিব নেকি নে হাকিমজনে কি বিচাৰ কৰি পালে গুণমালা হেতু দি দিব হেতুটো বহুত দূৰত আছে মানে মূল কথাটো ললিপপ আৰু এটা কথা শুনক হিমন্ত বিশ্ব শৰ্মাই সৌখেদিনা যোৱা সপ্তাহৰ কথা এষাৰ কথা কি কৈছিল আপোনালোকৰ মনত আছেনে সিনেমাখন মই চোৱা নাই চাম সিনেমাখন তেওঁ যি কিছুমান সিন দেখিছে তাতেই তেওঁ অনুমান কৰিছে গোটেইবোৰ সাগৰক লৈ বনোৱা পানীক লৈ বনোৱা কেইবাজনমান ডক্টৰে স্পেশালি তেওঁক স্ট্ৰিক্টলি ষ্ট্ৰাইক মানে তেওঁক এটা দাবী দি থৈছিলে জুই আৰু পানীৰ পৰা দূৰত থাকিব লাগিব তেনেস্থলত জুবিন গাৰ্গক এই ফিল্মখন বনাওতে সাগৰৰ লগত পানীৰ লগত খেল খেলাবলৈ কোনে নমাই লৈ গৈছিল কেতিয়াবাতে পিতাই মৰিল হেকিবাৰ উদ্দেশ্য মনত পৰিল জুবিন গাৰ্গ মৰিল ছিংগাপুৰত ফিল্মখন বনাইছিল কাহানী বাই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণটো হিমন্ত বিশ্ব শৰ্মাই কি কৈছে ফিল্মখন বনাওতে পানীৰ লগত কোনে তেওঁক এখন শুটিং কৰিবলৈ লৈ গৈছিল কোনে পাৰমিশন দিছিল ইউটিউবটো কেছ হ'ব মানে এটা ডাঙৰ ললিপপ হ'ব হিমন্ত বিশ্ব শৰ্মা মহোদয় কালান্তক বিশ্ব শৰ্মা ৰব অকণমান হাঁহি লৈছো কাৰণ অসমীয়াই ললিপপ বহুত খালো আৰু ললিপপ খাম এই যে ললিপপ শহীদ দিৱস পালন কৰি গ'ল ডাঙৰ এটা ঘৰ বনালে এটা বৰ মেমৰিয়েল হল দৰে এটা বিশেষ ঘৰ বনালে আমি ধন্যবাদ জ্ঞাপন কৰিছো শ্বহীদসকলক স্মৰণ কৰিবৰ কাৰণে ললিপপ এটা দিলে মই প্ৰশংসা কৰিছিলো কাৰণ মই হিমন্তক চিনি নাপাওঁ মই এটা কথা কৈছিলো এইবোৰ স্মৃতি চাৰণ আদি কিবা কিবি প্ৰয়োজন প্ৰজন্মই চিনি পাবৰ কাৰণে জাগ্ৰত হৈ থাকিবৰ কাৰণে কিন্তু সেয়াই জানো প্ৰকৃততে সেই সকলক আমি সন্মান জনোৱা সেৱা কৰা হ'ব যি কাৰণে 855 জন 60 জন অসমীয়া যুৱকে নিজৰ প্ৰাণ বলি দিবলগীয়া হ'ল
সেই কাৰকসমূহ কি আছিল আজি নাই নেকি যদি আছে কি ঘণ্টা ছিগি আছে কোনে কৰিব মানিছো আমুক আৰু কোনেও নকৰে আপুনিয়ে কৰিব আপোনাকে পাতি দিলো তলে ওপৰে ডবল চৰকাৰ কি ঘণ্টা ছিগি আছে আপুনি এনে ধৰণেৰে 1200 টকা 50 টকা দি থাকিলে কাৰোবাক ফ্ৰী চাউল দি থাকিলে এনে ধৰণে স্মৃতি চাৰণ তুৰণসমূহ বনাই থাকিলে অকণমান ভেকু ভাওনা কৰি থাকিলে আপুনি কেৱল গাদীখন পাব তাত বাদে অসমীয়া মানুহে একো নাপায় এটা মাত্ৰ ললিপপ মই একো নাজানো মূৰ্খ মানুহ দাড়ি চুৰি পকিল বুঢ়া মানুহ একো বুজি নাপাওঁ ইয়াৰ মাজৰ ডিটেক্টিভবোৰ জুবিন গাৰ্গৰ হত্যা কেনেকৈ হ'ল আমি আগ্ৰহেৰে বাট চাই আছো কিন্তু এইটো এটা ডাঙৰ ললিপপ আচ্ছা যেনিবা কোনোবা যাব এই যে বিশেষ ব্যক্তি আবেদন নিবেদন কৰিব কোৰ্টত আৰু তেওঁ এখন লিখি দিব উত্তৰটো এতিয়াই পাবনে ভাবি চাওকচোন 3000 পেজৰ য'ত চাৰ্জশিট তাত থকা সেই উকিল হাকিমজনে এই গোটেইখিনি পঢ়ি অধ্যয়ন কৰি চাকা বাজা কৰি শুদ্ধটো কি গুণমালাখন উলিয়াই দিয়াটো ইমান সহজ বুলি ভাবিছে আৰু যদি সেয়া মাধৱদেৱ পুৰুষৰ দৰেই বিদগ্ধ পণ্ডিতসকল হয় শংকৰদেৱৰ আগৰ মুহূৰ্তত লগ পোৱাৰ আগৰ তেতিয়াহ'লে কি লিখিব সেইখিনিকেই লিখিব আৰু যদি শংকৰদেৱ হয় সেই ব্যক্তিজন নিৰ্ভীক তথা সত্যবাদী আৰু তেওঁ ঈশ্বৰ পুৰুষ যদি মাইণ্ডছেট হয় তেতিয়াহ'লে তেওঁ গুণমালাখন প্ৰকাশ কৰি দিব অন্যথা সেই ভেজেলিয়াবোৰেই তেওঁ লিখি ৰাখিব তাতে আকৌ যদি সেইজন দাসত্বত থকা হয় কালান্ত হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াহ'লে তেওঁ উত্তৰটো কি দিব তাতে আকৌ 3000 পেজ মুঠপত এটা কথা মনত ৰাখক আৰু যদি কোনোবাজন যায়ও কিবা এটা দিয়েও তেওঁ আহি কি ক'ব জানে এই যে প্ৰাঞ্জল শইকীয়াকে আদি কৰি কেইজনমান যে ৰাইজৰ হৈ যে গৈছিল যে কিবা এছআইটিৰ লগত কিবা কথা বতৰা পাতিবলৈ ৰাইজৰ হৈ গৈছিল কিন্তু ৰাইজৰ হৈ গৈ তেওঁলোকে ৰাইজক আহি কিবা ক'লেহিনে নকলে কি ক'লেহি প্ৰাঞ্জল শইকীয়াই সকলোবোৰ কথা এতিয়া আমি তেনেকেই ক'ব নোৱাৰো ঘণ্টা ছিগিবলৈ গৈছিল আপুনি যদি তেনেকে কথাবোৰ ক'বই নোৱাৰে আপোনাৰ ব্যক্তিগত কথাটো নহয় সেয়া ৰাইজৰ এজন প্ৰতিদ্বন্দ্বী হৈ গৈ কথাবোৰ ৰাইজক আহি নকয় আপোনাৰ ঘনীয়েকক ফুসফুসকে ক'বলৈ কিংবা আপোনাৰ পকেটৰ বস্তু নেকি আপুনি কিয় গৈছিলে আৰু যি কোনোবা যায়ও পায়ও তেওঁ আহি ক'ব নোৱাৰে কিয় জানে যদি গৰিমা গাৰ্গো যায় নহয় আজি সেই মজিয়াখনলৈ গৰিমা গাৰ্গেও উত্তৰটোতো আজি একো নাপায় গৰিমা গাৰ্গেও যি জানিব বুজিব তেওঁ মুখত এটা চেলোটেপ লগোৱা থাকিব মস্ত তেওঁ বাহিৰত আহি ক'ব নোৱাৰিব কি ক'ব জানে আমি বিশ্বাস কৰোঁ আমি আইনক মানো আইনৰ দ্বাৰস্থ হৈছোঁ গতিকে আমি সকলো কথা ক'ব নোৱাৰোঁ যেতিয়ালৈকে সিদ্ধান্তটো নাহে আমি ৰ'ব লাগিব এইটো কথা কেতিয়াও নকয় যে এছআইটিয়ে এইকেইজনক কি কয় জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাৰ কাৰক মানে হত্যাকাৰী সজাইছে আৰু আদালতত দিছে আদালতে তেতিয়া উত্তৰটো দিব এইটো কথা কোনেও নাপায় এইটো কথা চাৰ্জশ্বিটত নাইও আৰু আদালতৰ পৰা সেইটো আজি নাপায়ও আৰু 3000 পেজৰ সিদ্ধান্তটো কোনোবা আবেদন কৰিলেও কি দিব কোনে দিব আপোনাক মুঠৰ ওপৰত এটা ডাঙৰ ললিপপ একো নাপায় হিমন্ত বিশ্ব শৰ্মাই কৈয়ে গৈছে সিদিনাখন মনত আছে নহয় যে ফিল্মখন বনাওঁতে তেওঁ পানীৰ লগত দৃশ্যবোৰ সংগ্ৰহ কৰিছিল য'ত তেওঁৰ জীৱনৰ কাৰণে ভয়াৱহ বুলি ডক্টৰে মানা কৰি থৈছিল জুই পানী মই চোৱা নাই ফিল্মখন মই কিতাপত চাই যি দেখিছোঁ তে সেইটোতো প্ৰশ্ন উঠিব মিন্স জুবিন গাৰ্গ মৰিল ছিংগাপুৰত ফিল্মখন বনালে কাহানী পায় তেতিয়া পানীত কিয় নামিছিল ফিল্মখন বনাওঁতে তাত গৈ হিমন্ত বিশ্ব শৰ্মাই কিবা আলু কচু বিচাৰি পাইছে মিন্স এইটো এটা ডাঙৰ ললিপপ নহয় কি ৰাইজ বৰ বেছিকৈ নকওঁ ৰাখিছোঁ তথাপিতো আশাৰে বাট চাই আছো সত্যটো কি বাৰু জুবিন গাৰ্গৰ হত্যা প্ৰকৃততে হিতাৰ্থ শ্যামকানুই কৰিছিল নে হিমন্তই কৰিছিল নে ইয়াত ৰাজনৈতিক মেৰপাক শত্ৰু ভাবিয়ে হিমন্তই মাৰিছিল
নে সিদ্ধাৰ্থক শ্যামকানুক হিমন্তই হাতত লৈ কৰোৱাইছিল নেকি, নে সিদ্ধাৰ্থই কৰিছিল নেকি? তেওঁলোকে বাৰু টকা পইচাবোৰ খুৱাই খাইছে, সেইটো বাৰু হয়, কিন্তু হত্যাটো কোনে কৰিছিল? হিমন্তই কৰিছিল, সিদ্ধাৰ্থই কৰিছিল, শ্যামকানুৱে কৰিছিল, নে কোনোবাই কৰোৱাইছিল? কি বাৰু ন? ফাইনেলি কি জানে, জুবিন গাৰ্গৰ মৃত্যু এটা সাধাৰণ মৃত্যু, জুবিন গাৰ্গৰ কোনো হত্যা হোৱা নাই। তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈছিল হত্যা বুলি? কাৰণ ৰাইজৰ বিপুল দাবী, ৰাইজে কৈছে আকৌ, আৰু তাৰ ওপৰত মই ভাবিছিলোঁ, গতিকে কৈছিলোঁ। কিন্তু চাৰ্জশ্বিটত 3000 পেজৰ চাৰ্জশ্বিটত গোটেইবোৰ চোৱাৰ পিছত বুজি পোৱা গৈছে যে জুবিন গাৰ্গৰ মৃত্যু হত্যা এটা সাধাৰণ মৃত্যু। জন্মিলে মানুহ মৃত্যু হয়েই। জুবিন গাৰ্গৰ জীৱনৰ চাউল মাহ সিমানলৈকে আছিল আৰু তেওঁ গুচি গ'লগৈ আমাৰ মাজৰ পৰা। হয়, কিছু নেগলিজেঞ্চি দেখা যায় যদি আমি চাবলৈ যাওঁ। চেল্ফ জেকেট নোলোৱাকৈ গৈছিল। এই বিষয়টোত এটা কথাই কওঁ, জুবিন গাৰ্গ এজন অদমনীয় ব্যক্তি, অদম্য সাহসী ব্যক্তি, আৰু তেওঁক কোনোৱে অদমনীয় বুলি যে কৈছোঁ, কোনোৱে তেওঁক বুজাব নোৱাৰে। তেওঁ যিটো কৰিম বুলি ভাবে নকৰিবলগীয়া, যিটো কম বুলি ভাবে নকবলগীয়া, সেইটোকে তেওঁ কৰি পায়। আৰু তেওঁ এজন আকাশ চুবৰ ইচ্ছা কৰা, সাগৰৰ তলিত শুবলৈ বিচৰা, সকলোতকৈ ময়ে এজন সিংহ বুলি ভাবি থকা মনৰ ব্যক্তি। গতিকে তেওঁ সেইবোৰ কৰিছিল। মদ কিয় খাইছিল, মদ কিয় খুৱাইছিল? মদ খাই জুবিনে, তাত ছিকিউৰিটি আছিল, ছিকিউৰিটিও মানা নকৰিলে। সেইটো পাৰ্চনেল, সকলোৱে এনজয় কৰে, খায় নিজৰ নিজৰ ওপৰত। তাত গ'লে কাৰো কোনো ৰিস্ক নাথাকে। গতিকে সকলোৱে নিজৰ নিজৰ ইচ্ছা অনুসাৰে খাই বৈ এনজয় কৰিছে। তাতে থাকি নহ'বলগীয়া এটা উত্তৰ মানে আমি খবৰ পালোঁ, যিটো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি গ'ল। ইয়াত কাৰো জগৰ নাই, কোনেও ঠেলা মাৰি দিয়া নাই, কাৰো প্ৰি প্লানিং মাৰ্ডাৰ নহয়। চ' দিছ ইজ দ্য ফাইনেল এণ্ড কি এইটোৱে সত্য উত্তৰ। सम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।